টকা দিব লাগিব 20-30,000 টকা দিলে ওলাই যাব দাদা কৈছে 20-30,000 টকা দিলে এখন গাড়ী আপোনালোকে লৈ যাব পাৰিব 22 এলটো VXI আপোনালোকে পাই আছে তেতৰা হৈছে ন 90,000 টকাত আপোনালোকে জেন পাই আছে পেট্ৰলৰ 90,000 টকা দিয়ক আৰু অন টেবল দাদাৰ লগত বহক দাদা অলপ চাই দিব আৰু এখন ৰেমণ্ডে আপোনাক দি আছে 17ৰ ৱেগনাৰ আপোনালোকে পাই আছে 2,70,000 টকা আৰু সবতকে ভাল কথা হ'ল ডকুমেন্ট গোটাই আপোনালোক দাদাই আপ টু ডেট কৰি দিব এটা ৰিফাইনেন্স হ'ব 100% ৰিফাইনেন্স হ'লে এখন কিমানত ওলাব এখন 50-60,000 হৈ যাব ন 2017 ৰ গাড়ী হয় স্পৰ্টছ মডেল হয় 2,10,000 দিম 2,10,000 17ৰ গাড়ী আপুনি মাৰ্কেটত চাই ল'ব অমনি ভেন এখন 2019 ৰ হয় এখন 28,000 মান ৰানিং হৈছে হা কিন্তু এখন অলমোস্ট ফাইনেল হৈছে তথাপিতো যেটো তোমাৰ যদি থাকে এখন মই 280 পালে দি দিম কিবা নেগোশিয়েট হৈ যাব 285 2,85,000 টকাত অমনি ভেন এখন 2016 ৰ 3,60,000 টকাত পাই আছে ডাস্টাৰ নাৰদা ডাস্টাৰ পেট্ৰল নে ডিজেল পেট্ৰলৰ ডাস্টাৰ পাই আছে আপোনালোকে 3,60,000 ৰিফাইনেন্স কৰি ৰেমণ্ডে এখন কিমানত ওলাব ৰিফাইনেন্স 60,000 70,000 হৈ যাব বুজাৰ কাৰণে এটা ষ্টক খালি কৰি দিব দামকে দাম কমাই দিছে ন বিশ্বৰ মহাৰাজা আপোনালোকে 5.5 লাখ ৰিফাইনেন্স কৰিলে 1 লাখ দিলে হ'ব না 100% হৈ যাব ন ওলাই যাব 1 লাখ টকা দিয়ক আপোনালোকে মহাৰাজা বিচাৰি আৰু আগতো কমেন্ট গাড়ী আপোনাৰ 44,000 চলিছে ফাইনেন্স কৰিলে কিমানত ওলাব এখন ফাইনেন্স কৰিলে 2 লাখ টকা ওলাই 2 লাখ টকা ওলাই মানে কিমান চনৰ আছিল গাড়ীখন এখন আপোনাৰ হেৰি 20ৰ স্কৰপিঅ আপোনালোকে পাই আছে 12.5 লাখ টকাত আপোনালোকে এন্টেৰিয়ৰ 2020-21 ৰ গাড়ী হয় এখন হোৱাইট কালাৰ হয় এখনৰ ফাইনেল প্ৰাইস আহিব নো বাৰ্গেনিং হা আপোনাৰ 12,80,000 টকা S11 নেকি দাদা S11 হয় S11,000 চাইলক নাম্বাৰ গাড়ীও কন্ডিশন চাইলক 60,000 চলিছে মাত্ৰ গাড়ী 25 লাখ টকাত 60,000 চলা এখন ফৰচুনাৰ পাই আছে 2019 ৰ গাড়ী আৰু সকলোৰে পছন্দিত কালাৰ ব্ল্যাক বিউটি পাই আছে আৰু যদি ৰিফাইনেন্স যদি কৰে আমি 5 লাখ টকা মই চাওক এই হয় কিন্তু বিশৰ এন্ডোভাৰ আপোনালোকে প্লাস আছে ব্ল্যাক বিউটি এন্ডোভাৰ পাই আছে 20 লাখ টকা যদি ৰিফাইনেন্স কৰে মিনিমাম 3 লাখ টকা দিলে ওলাব না ওলাই যাব ন ৰেমণ্ডক 3 লাখ মান টকা দিয়ক আৰু ব্ল্যাক বিউটি এন্ডোভাৰ আপোনালোকে লৈ যাওক হয় সৰি বিশৰ গাড়ী হয় এখনো আপোনাৰ 45-46,000 চলিছে এখনৰ ফাইনেল প্ৰাইস আহিব নো বাৰ্গেনিং 11.5 লাখ টকা 11.5 লাখ টকা এনেকুৱা ৰেটত দি আছো মই হয় 11.5 লাখ টকাত স্কৰপিঅ 2020 বিশৰ গাড়ী আপুনি চাইলক মাৰ্কেটত বন্ধুসকল অসমৰ মৰমৰ শ্বৰুম ইয়াহু মটৰ শ্বৰুম সকলোৱে চিনি পায় সেই শ্বৰুমলৈ আহিছো কে জানে ইয়াতে মাত্ৰ 2 মাহ হোৱা গাড়ী 10 দিন হোৱা গাড়ী আনকি 3 দিন হোৱা গাড়ীও আছে আৰু কম চলা গাড়ী 5,000 চলা গাড়ী তাৰ সবতকে ভাল কথা চ্যালেঞ্জিং প্ৰাইজত ৰেমণ্ডা অনাৰ হয় ইয়াৰে আপোনালোক দাদাই গোটেইখিনি ডিটেইলছ দি দিব শ্বৰুমটো ক'ত আছে ক'ত নাই আৰু লগতে দুৰ্গা পূজাৰ মানে বাম্পাৰ অফাৰ দিব দাদা কৈ দিয়ক গোটেইখিনি ডিটেইলছ হয় 100% আপোনাৰ মোৰ আহিব লাগিব এড্ৰেছটো হ'ল 2 নম্বৰ মঠঘৰীয়া বুলি কয় নিয়াৰ নুনমাটিও পৰে আৰু নাৰেঙ্গী আপুনি কাইন্ডলি আহিলে এবাৰ কল কৰি ল'ব কিবা যদি কনফিউজন থাকে তো আপোনাৰ নিয়াৰ মোৰ ইয়াতে ওচৰতে আছে দুৰ্গা মন্দিৰ এটাও আছে আৰু মছজিদ এটাও আছে আপুনি যদি কিবা প্ৰবলেম হয় আমি লোকেশন দি দিও তাৰ ওপৰত যদি কিবা প্ৰবলেম হয় ওচৰৰ ধৰে নুনমাটিলৈ গুচি গল আমি তাৰ পৰা লৈ আনো তো আপুনি এটো টেনশন নলব যে আহাৰ কাৰণে আৰু আমাৰ লোকেশন দিয়াই থাকে ইয়াহু মটৰছ আপুনি মাৰিলে পাই যাব আমাৰ বাইকৰ ডিলাৰটো সবে চিনিয়ে পায় তো তালৈ আহিলেও আহিব পাৰিব তাৰ পৰা আপোনাক দেখুৱাই দিয়া যাব দেখে ৰৈ যাব না আৰু দাদা দুৰ্গা পূজাৰ কি মানে অফাৰ দিবা হেতু কৈ দিয়ক এবাৰ হয় দুৰ্গা পূজাৰ মোৰ মেইনলি আপোনাৰ মই 5 লিটাৰ তেল দিম যি গাড়ীয়ে নলয় কিয় 5 লিটাৰ মোৰ ফালৰ পৰা তেল থাকিব আৰু আপোনালোকে ভিডিওটোৰ মাজত আপোনালোকে দেখাই পাব ৰেমণ্ডৰ গাড়ীৰ মানে যিবিলাক প্ৰাইস আছে মোৰ ভিডিওটো কৰি ভাল লাগিছে ফ্ৰেন্ডছ আপোনালোকেও ভাল পাব চাই চ্যালেঞ্জিং প্ৰাইজত পাই আছে মানে ভাল কন্ডিশন গাড়ী ব্র্যান্ড নিউ কন্ডিশন গাড়ী পাই আছে আপোনালোকে আৰু বেছি কথা নাপাতো হৰে ৰেমণ্ডা ভিডিওটো লম্বা হৈ যাব বলক দাদা আৰু মই মিলি আজি যিখিনি ধুনীয়া গাড়ীৰ ষ্টক আছে দেখাই দিম বলক এটা ভিডিওটো আমি আৰম্ভ কৰো ফ্ৰেন্ডছ বলক হয় প্ৰথমতে পালে এখন জেন কোন চনৰ কক এখন 2005-6 মানৰ হ'ব এখন গাড়ী 90,000 বিচাৰি আছো 90,000 ন হয় গাড়ী ভালে আছে কিন্তু এক্সেল4 স্টাৰ্ট হয় ন খালি তোমাৰ লেত্ৰা হৈছে ন 90,000 টকাত আপোনালোকে জেন পাই আছে পেট্ৰলৰ 90,000 টকা দিয়ক আৰু অন টেবল দাদাৰ লগত বহক দাদা অলপ চাই দিব আৰু এখন ৱেগনাৰ পালো দাদা ৱেগনাৰ এখন আছে এইখন 2017 ৰ গাড়ীখনৰ চাই লওক বহুত ভাল কন্ডিশন আছে এইখনৰ ফাইনেল প্ৰাইস আহিব 275 নো বাৰ্গেনিং 17 ৰ গাড়ী হয় কমাৰ্শিয়াল গাড়ী হয় আপোনাৰ 275 ত আহিব বাৰ্গেনিং কিন্তু এখনত নহব অলৰেডি অফাৰ এটা থাকিব যেহেতু মই বাৰ্গেনিংটো আৰু যিখিনি ডকুমেন্টছ আছে কিনে আপুনি কৰি দিব 100% কৰি দিব ন আপডেট উইথ ট্ৰান্সফাৰ এটা ভাল প্ৰাইজত কমাৰ্শিয়াল ৱেগনাৰ পাই আছে
ৰেমণ্ডে আপোনাক দি আছে 17ৰ ৱেগানাৰ আপোনালোকে পাই আছে 2,70,000 টকা তাৰ সবতকে ভাল কথা হ'ল ডকুমেন্ট গোটাই আপোনাক দাদাই আপ টু ডেট কৰি দিব এটা ৰিফাইনেন্স হ'ব 100% ৰিফাইনেন্স হ'লে এখন কিমান ওলাব এখন 50-60,000 হৈ যাব ন পইচা নিদিলে ওলাই যায় ডিপেন্ড কৰে তেওঁৰ সিভিলৰ প্ৰফাইল সিভিল হয় ট্ৰানজেকশন তো ভাল লাগিব আৰু ৰেমণ্ডে আপোনালোকে জানে বেলেগ ভিডিঅটো চাইছে মুখেদি যি কয় এইটো কৰি দেখায় ৰেমণ্ডে কৈছে যদি তেখেতৰ যদি সিভিল ভাল 100% মই পইচা নিদিব মুকুট ওলাই দিম আৰু যদি আপোনালোকে পইচা দিব বিচাৰিছে 60,000 70,000 টকা দিয়ক আৰু আপোনালোকে ভাল হ'ব সৰু ফেমিলি এটা এখন কমাৰ্চিয়েল গাড়ী লৈ চলি থাকক আৰু এফালে কওক এখন এইখন আপোনাৰ আৰবান ক্ৰুজাৰ হয় 2021 গাড়ী হয় এখনো ভাল কন্ডিশন আছে পুশ বাটন আহে এখন ফাইনেল প্রাইস আইব 7 লাখ নেগোশিয়েট হৈ যাব ন ৰিফাইনেন্স কৰিলে কিমান ওলাব এখন 1 লাখ 1.5 লাখ হৈ যাব ন মিনিমাম 1 লাখ হৈ যাব পাৰিব আৰু এখন কত দিবা এইখন আপোনাক মই দিম একদম বেস্ট প্রাইজত দিম 3,60,000 টকা কিমান চনত এইখন 2016 ৰ 3,60,000 টকা পাই আছে ডাস্টাৰ নাৰদা ডাস্টাৰ পেট্ৰল নে ডিজেল পেট্ৰলৰ ডাস্টাৰ পাই আছে আপোনালোকে 3,60,000 ৰিফাইনেন্স কৰিলে ৰেমণ্ডে এখন কিমানত ওলাব ৰিফাইনেন্স 60,000 70,000 হৈ যাব ন 60,000 70,000 টকা দিয়ক আৰু পেট্ৰলৰ ডাস্টাৰ আপোনালোকে লৈ যাওক আৰু সৰু ফেমিলিৰ সৰু গাড়ী অল্টো পালো অল্টো বেছি বিক্ৰী হয় গাড়ী এটা 100% আৰু এখন হল VXI হয় LXI নহয় VXI মডেলটো হয় টপ মডেলে হয় এখন আপোনাৰ 22 ৰ গাড়ী হ'ব 22 জানুৱাৰী মানৰ গাড়ী হ'ব এখন ফাইনেল প্রাইস আইব 365 নেগোশিয়েট হৈ যাব কিবা এটা 22 ৰ এল্টো VXI LXI নহয় VXI 3,60,000 আৰু দাদা কৈছে অন টেবল বহক আৰু অলপমান কমাই দিম মই দুৰ্গা পূজাৰ উপলক্ষে যদি ৰিফাইনেন্স কৰি ৰেমণ্ডে এখন কিমানত ওলাব এখন হেনুকা 50-60,000 1 লাখ টকা দিলে আৰু যদি সিভিল ভাল আছে জিৰ' ডাউন পেমেন্টত ওলাই যাব ন ওলাই যাব জিৰ' ডাউন পেমেন্টত এখন ওলাব মাৰুতিৰ গাড়ী মই নৰমালি কৈ দিও আপোনালোকক মাৰুতিৰ গাড়ী কিয় অলপমান আপোনাৰ ভ্যালুটো বেছি থাকে তো সেই তুলনাত জিৰ' ডাউন পেমেন্টত ওলাব পাৰে কনফাৰ্মেশন মই নকওঁ যে ওলাব বুলি কিয় অকচোন পিছত আহি কাস্টমাৰে ক'ব মোক জিৰ' ডাউন পেমেন্টত ওলাই দিয়ক এতিয়া প্ৰবলেম হয় সেইকাৰণে দাদা জানা পিছৰ জনটো লব বিচাৰে না যোনখন নলাই বুলি কৈছে এখন নলাই বুলিয়ে কৈছে এখনত মিনিমাম 60-70,000 টকা দিব লাগিব 20-30,000 টকা দিলে ওলাই যাব পাৰে কনফাৰ্ম না দাদা কৈছে 20-30,000 টকা দিলে এখন গাড়ী আপোনালোকে লৈ যাব পাৰিব 22 ৰ এল্টো VXI আপোনালোকে পাই আছে 3,60,000 আৰু অমনি ভ্যান এখন 2019 ৰ হয় এখন 28,000 মান ৰানিং হৈছে হা কিন্তু এখন অলমোস্ট ফাইনেল হৈছে তথাপিতো যেটো তোমাৰ যদি থাকে এখন মই 280 পালে দি দিম কিবা নেগোশিয়েট হৈ যাব 285 2,85,000 টকাত অমনি ভ্যান ৰিফাইনেন্স কৰিলে 60,000 টকা ৰেমণ্ডে দাদা আৰু লৈ যাওক আৰু এখন বলেৰো এইখন এইবোৰ আপুনি চাই লওক A to Z অৰিজিনেল পেইণ্টত আছে কটো পেইণ্ট হোৱা নাই গাড়ী 60,000 ৰানিং হৈছে চকা চাই লওক বহুত ভাল গেটাপত আছে চাই লওক কাস্টমাৰে মানে ভাল হেৰি কৰিছে আৰু আপুনি চাই লওক গেটাপ বহুত ভাল কন্ডিশনত আছে কভাৰ চাওক পুরো ৰূপ চাওক কি ধুনীয়াকৈ বনাই থৈ দিছে আপোনালোকে টায়াৰ চাওক আগৰ টায়াৰ চাওক ব্ৰেণ্ড নিউ কন্ডিশনত আছে প্ৰাইস তো কক দাদা এইখনৰ প্ৰাইস আহিব আপোনাক মই একদম বেস্ট প্ৰাইজত দিম 590 নেগোশিয়েট হৈ যাব কিবা কিমান চনৰ 2019 ৰ গাড়ী আপোনাৰ SLX মডেল টপ মডেলে হয় পাৱাৰ উইন্ডো 4টা আহে ফিচাৰ্স বোৰ থাকে জি লাগি আহে মিউজিক সিস্টেম ইনবিল্ড হয় আপুনি পাই যাব গাড়ীখন বহুত ভাল কন্ডিশনত আছে ৰেমণ্ডে ভাল প্ৰাইজত দি আছে 5,90,000 টকাত 19 ৰ বুলেৰো SLX আৰু আপোনালোকে যদি ৰিফাইনেন্স যদি কৰে মিনিমাম 1,20,000 মান ৰেমণ্ডে দিলে ওলাই যাব 100% মিনিমাম 1,20,000 দিয়ক আৰু এখন গাড়ী আপোনালোকে লৈ যাওক এখন 90,000 টকা দিলে ওলাই দিম 90,000 মই কলো 1,20,000 ৰেমণ্ডে কৈছে মোক 90,000 টকা দিলে মই এখন গাড়ী দি দিম আৰু এখন ক্ৰেতা এইখন আপোনাৰ মই অলৰেডি গুৱাহাটী নাম্বাৰ এপ্লাই কৰিছো এখন ডিজেলত হয় হা এইখন 6,20,000 টকা কৈছো সানৰুফ আছে আপুনি চাই লওক 2019 ৰ গাড়ী হয় গাড়ী বহুত ভাল গেটাপত আছে 50,000 ৰানিং আছে সানৰুফ থকা এখন ইকো স্পৰ্ট মই ফাৰ্স্ট দেখা পালো ইকো স্পৰ্ট টাইটেনৰ চাওক সানৰুফ আছে যদি ৰিফাইনেন্স কৰিলে মিনিমাম ডিজেল বহুত ডিমান্ডেড গাড়ী হয় ডিজেল গাড়ী বহুত কাস্টমাৰে বিচাৰি আহে তো আপুনি ডিজেল গাড়ী পাই যাব এখন ৰিফাইনেন্স কৰিলে 1.5 লাখ মান ওলাব 100% ওলাই যাব না মিনিমাম 1.5 লাখ মান টকা দিলে লৈ যাব পাৰিব i20 2019 ৰ গাড়ী হয় এইখন আহিব স্পোর্টস হয় আপুনি চাই লওক এলোভিল টু চাই লওক স্পোর্টস অপশনাল খন হৈ থাকে মডেলটো আপোনাৰ গাড়ীও বহুত ভাল কন্ডিশনত আছে সৰু সুৰা স্ক্ৰেচ এটা দুটা থাকিব পাৰে বাকি অৰিজিনেল পেইণ্টতে আছে হা তো এইখন ফাইনেল প্রাইস আহিব আপোনাৰ 5,10,000 টকা 5,10,000 টকা i20 2019 ৰ মডেল হয় আপুনি চাই লওক এলোভিল আছে এলোভিল ইনবিল্ড হয় লাগি হয় এলোভিল হয় টাচ স্ক্রিন মিউজিক সিস্টেম আছে দুটা অল এভরিথিং আছে 5,10,000 19 ৰ পুৰা টপ মডেল i20 ৰিফাইনেন্স কৰিলে 1 লাখ মান দিলে হ'ব মানে ওলাই যাব হৈ যাব ন মিনিমাম 1 লাখ মান টকা দিয়ক আৰু এখন লৈ যাওক আৰু এখন কক দাদা
এখন 2022 22 গাড়ী হয় হয় আপোনাৰ গাড়ীও চাই লওক বহুত ভাল কন্ডিশন আছে পুশ বাটন হয় টপ ভেৰিয়েন্টটো হয় এলয় হুইল আছে হয় এইখনৰ ফাইনেল প্ৰাইস আহিব আপোনাৰ 690 22 গাড়ী 22 গাড়ী আৰবান ক্ৰুজাৰ আপুনি লৈ 22 মানে ৰেমন্ডা তাৰ মানে শ্বৰুম হৈ আছে শ্বৰুম হৈছে পুৰা শ্বৰুম গাড়ী চাই লওক 22 গাড়ী আপোনালোকে শ্বৰুম কন্ডিশন পাই আছে দাদা দামটো আপোনালোকে চাই লওক বহুত ভাল কন্ডিশন আছে চাই লওক ফান কন্ডিশন দামি সিট কভাৰ লগোৱা আছে সিস্টেম আছে বেক কেমেৰা আছে হয় গোটেইখিনি বাটন হয় হয় এখন ৰিফাইনেন্স কৰি ইমান কিমান ওলাব এখন ৰিফাইনেন্স কৰিলে 1.5 লাখ টকা হৈ যাব ন 50,000 টকাটো ওলাই যাব এখন যেটো দাম কমত আছে এখন কমত লৈছো সেইকাৰণে কমত দি আছো 50,000 মান টকা দিয়ক যদি সিভিল ভাল আছে এখন গাড়ী আপোনালোকে ঘৰত লৈ মাৰফা গাড়ী নহয় কিন্তু আপুনি ভাবিব যে মাৰফা গাড়ী অৰিজিনাল পেইন্টত আছে পেইন্টটো চাই লওক আপুনি ৰেমন্ডাৰ যিখিনি প্ৰাইস কিনি আপোনালোকে গাড়ী লৈ ল'ব কিন্তু জেনুইন গাড়ী কিনি ৰেমন্ডাৰ প্ৰফিট ইমান বিচাৰা নাই মানে জেনুইন প্ৰাইসত দুৰ্গা পূজাৰ উপলক্ষে আপোনালোক গাড়ী দি আছে ৰেমন্ডাৰ স্কৰপিঅ যাওঁ ফালে যাওঁ স্কৰপিঅ মোৰ তাতে মোটামুটি 5খন 6খন আছে এখন ডেলিভাৰী হ'ল আজি হয় এইখন আছে 2020 20 গাড়ী হয় এয়াৰ নাম্বাৰ হয় মোৰ ম্যাক্সিমাম গাড়ী কিছু এয়াৰ নাম্বাৰত আহে মোৰ তাৰে চিনাকি আছে তো সেইটো হিচাপত মোৰ আহে আৰু ট্ৰান্সফাৰটো মোৰ সোনকালে কৰি দিব ট্ৰাই কৰো হয় যিমান পাৰো তো এইখন গাড়ী আপোনাৰ ফাইনেল প্ৰাইস আহিব একদম নো বাৰ্গেনিং হা 12.5 লাখ টকা দিম 46,000 চলিছে গাড়ী 44,000 চলিছে ব্ল্যাক কালাৰত হয় অৰিজিনাল পেইন্টত আছে পেইন্ট চাই লওক গাড়ী তাৰ পিছত কব গাড়ী আপোনাৰ 44,000 চলিছে ফাইনান্স কৰিলে কিমান ওলাব এখন ফাইনান্স কৰিলে 2 লাখ টকা ওলাই 2 লাখ টকা ওলাই মানে কিমান চনৰ আছিল গাড়ীখন এখন আপোনাৰ হেৰি 20 স্কৰপিঅ আপোনালোকে পাই আছে 12.5 লাখ টকাত আপোনালোকে এন্টেৰিয়ৰ চাই লওক 20 গাড়ী আৰু চাওক শ্বৰুমে হৈ আছে গাড়ী চিট কভাৰ চাওক ৰিফাইনেন্স যদি কৰে ৰেমন্ডাৰ হাতত যদি সিভিল ভাল আছে 1.5-2 লাখ মান টকা ৰেমন্ডাৰ হাতত জমা দিয়ক আৰু জমা দি এখন 20 স্কৰপিঅ ব্ল্যাক বিউটি লৈ যাওক আৰু এফালে যাওঁ দাদা স্কৰপিঅৰ চাওক ৰেমন্ডাৰ তাত স্কৰপিঅৰ বাগিচা আছে এখন স্কৰপিঅ পক দাদা এখনো 2020-21 ৰ গাড়ী হয় এখন হোৱাইট কালাৰ হয় এখনৰ ফাইনেল প্ৰাইস আহিব নো বাৰ্গেনিং হা আপোনাৰ 12,80,000 টকা S11 নেকি দাদা S11 হয় S11 2021 ৰ স্কৰপিঅ 12.5 লাখ টকা মানে প্ৰাইস সব 12,80,000 টকা 12,80,000 টকা সৰি 12.5 লাখ না 12,80,000 টকা আৰু ৰেমন্ডক মিনিমাম 2 লাখ মান টকা আপোনালোকে দিয়ক আৰু এখন ফাইনান্স কৰি আপোনালোক ঘৰত লৈ যাব পাৰিব আৰু এখন ব্ল্যাক বিউটি বল দাদা কক এইখন গাড়ী আপোনাৰ 16,20,000 টকাত আহিব 2022 ডিসেম্বৰ নৱেম্বৰ ডিসেম্বৰৰ গাড়ী হ'ব 22 ৰ স্কৰপিঅ ৰেমন্ডত আহি গল 16,20,000 হয় 16,20,000 ৰিফাইনেন্স কৰিলে এখন কিমান ওলাব এখন 2 লাখ টকা দিলে ওলাই যাব আৰু যা কিলোমিটাৰ কিমান মান চলিছে কিলোমিটাৰ এখন 30,000 চলিছে 30,000 চলা এখন স্কৰপিঅ 2022 ৰ আৰু যদি ৰিফাইনেন্স যদি কৰে 2 লাখ 1.5 লাখ দিয়ক আৰু লৈ যাওক আৰু এখন স্কৰপিঅ পালো এখন 2019 ৰ হয় এখন গাড়ী 1920 ৰেজিষ্ট্ৰেচন হয় হা সৰি 20 ৰ গাড়ী হয় এখনো আপোনাৰ 46,000 চলিছে হয় এখনৰ ফাইনেল প্ৰাইস আহিব নো বাৰ্গেনিং 11.5 লাখ টকা 11.5 লাখ টকা এনেকুৱা ৰেটত দি আছো মই হয় 11.5 লাখ টকাত স্কৰপিঅ 20 ৰ গাড়ী আপুনি চাই লওক মাৰ্কেটত তাৰ পিছত মুৰাতে আহিব আৰু চলাও কম আছে আপুনি গাড়ী কন্ডিশন চাই লব চকা চাই লব গাড়ী কন্ডিশন চাই কেনে কব আপুনি ফাইনান্স কৰিলে 1.5 লাখ দিলে ওলাই যাব 100% মিনিমাম 1.5 লাখ টকা দিয়ক আৰু 20 স্কৰপিঅ এখন লৈ যাওক আৰু এখন এমজি পালো এমজি এখন 2021 ডিসেম্বৰ নলে 22 ৰ গাড়ী হ'ব এখনৰ ফাইনেল প্ৰাইস আহিব আপোনাৰ 13 লাখ টকা 13 লাখ টকাত আপোনালোকে এমজি পাই আছে ৰিফাইনেন্স কৰিলে মিনিমাম 2 লাখ মান দিলে হ'ব ৰমন্ডা মিনিমাম 2 লাখ মান টকা দিলে লৈ যাব পাৰিব আৰু এখন কক দাদা এইখন আৰবান ক্ৰুজাৰ হয় এইখন অলপ দামত লোৱা আছে গাড়ীও বহুত ভাল কেটাপত আছে চকা চাই লওক সিট কভাৰ চাই লওক বহুত ভাল কন্ডিশনত আছে হা টাচ স্ক্ৰিন মিউজিক সিস্টেম আছে একদম টপ ভেৰিয়েন্টটো হয় এইখনৰ ফাইনেল প্ৰাইস আহিব 8,20,000 টকা 8,20,000 হলে মিনিমাম 1.5 লাখ মান দিলে ওলাই যাব 100% হৈ যাব ন যোনখন দামত লোৱা আছে কিন্তু দামটো অলপ বেছি কোৱা গৈছে মিনিমাম 1.5 লাখ মান টকা দিয়ক আৰু লৈ যাওক আৰু এখন কক দাদা এইখন XL6 2021 ৰ গাড়ী হয় এইখন ফাইনেল প্ৰাইস মই আপোনাৰ 8,20,000 টকা দিম 21 ৰ আলফা মডেলটো একদম টপ ভেৰিয়েন্ট পুৰা টপ ভেৰিয়েন্ট আছে আপোনাৰ বেটাৰীও চলে এখন গাড়ী বেটাৰী কানেক্টেড আছে তো এইখনৰ ফাইনেল প্ৰাইস আহিব আপোনাৰ মই 8,20,000 টকা দিম তাৰ মানে যিবিলাক মানে পেট্ৰলৰ কাৰণে প্ৰাইজৰ কাৰণে ভয় খাই থাকে এখন গাড়ী কিনক মানে পেট্ৰলৰ চিন্তা নাই বেটাৰীটো চলিব নেকি দাদা বেটাৰীটো চলিব বেটাৰীত চলা গাড়ী এখন আপোনালোকে 8 লাখ টকাত পাই আছে আৰু যদি ৰিফাইনেন্স কৰে এখন কিমান ওলাব এখন ৰিফাইনেন্স কৰিলে 1.5 লাখ টকা হৈ যাব ন 1.5 লাখ টকা দিয়ক আৰু এখন মাৰুতি সুজুকিৰ বেটাৰীত চলা গাড়ী আপোনালোকে লৈ যাওক আৰু এখন দাদা
এইখন আপোনাৰ XUV 700 হয় একদম টপ ভেৰিয়েন্টটো হয় পেট্ৰলত আছে হয় এইখন আপোনাৰ লাক্সাৰি খন হয় হা হয় অটোমেটিক হয় এইখনৰ ফাইনেল প্ৰাইস যাব 17,20,000 ফাইনেন্স কৰিলে কিমানত ওলাব এইখন ফাইনেন্স কৰিলে 3 লাখ টকা মান দিব লাগিব মিনিমাম 3 লাখ মান টকা দিলে হ'ল এখন লাক্সাৰি গাড়ী আপোনালোকে লৈ যাওক মিনিমাম 3 লাখ টকা দিয়ক ইন্টেৰিয়ৰ চাই লওক কি ধুনীয়া আছে আপোনালোকে চাই লওক একদম এন্ড্ৰইড ডিসপ্লে চাই লওক 1 বিঘা মাটিৰ সমান ডিসপ্লে আছে আপোনালোকে চাই লওক এখন লৈ যাওক মিনিমাম 3 লাখ মান টকা দাদা জমা দিয়ক আৰু জমা দি এখন MG Hector 700 আপোনালোকে লৈ যাওক আৰু ষ্টক কোন ফালে আছে আৰু আগৰ আছে বলক এটা আগৰ ফালে যাও দাদা কক এইখন চাওক এইখন আপোনাৰ বহুত ভাল কন্ডিশন আছে একদম টপ ভেৰিয়েন্টটো হয় হা আপোনাৰ 4x4 অটোমেটিক উইথ সানৰুফ আছে ভিতৰৰ পৰা চাই লওক ইন্টেৰিয়ৰটো চাই লওক বহুত ভাল কন্ডিশন আছে মানে আপোনাৰ এন্ডিভাৰ বহুত কাস্টমাৰে বিচাৰি আহে মোৰ তাতে তো এন্ডিভাৰ স্পেশালি মই এন্ডিভাৰ লৈছো এই কাৰণে কাস্টমাৰৰ কাৰণে লৈছো কাস্টমাৰৰ বহুত ডিমান্ডিং গাড়ী হয় এইখনৰ ফাইনেল প্ৰাইস আহিব 20 লাখ টকা 20 লাখ টকাত মই এখন গাড়ী দিম কিমান চনৰ 2017 ৰ গাড়ী হ'ব আপোনাৰ একদম টপ ভেৰিয়েন্টটো হয় ফৰচুনাৰতকে বহুত গুণত ওপৰত চলাই কেনে হেতু ফিল আপুনি কৰিব মাৰ্কেটত 16-17 ৰ গাড়ী আপোনালোকক 23 লাখ মানে 24 লাখ কয় কিন্তু 20 ৰ এন্ডোভাৰ আপোনালোকে প্লাস আছে ব্ল্যাক বিউটি এন্ডোভাৰ পাই আছে 20 লাখ টকা 20 লাখ যদি ৰিফাইনান্স কৰে মিনিমাম 3 লাখ টকা দিলে ওলাব না ওলাই যাব না ৰেমন্ডাক 3 লাখ মান টকা দিয়ক আৰু ব্ল্যাক বিউটি এন্ডোভাৰ আপোনালোকে লৈ যাওক আৰু এখন ফৰচুনাৰ আছে এইখন আপোনাৰ এইখনো আপোনাৰ মিনিষ্টাৰৰ গাড়ী আছিল হয় এইখন গাড়ীও আপোনাৰ 1 লাখ চলিছে গাড়ী কিন্তু বহুত ভাল কেটাপত আছে আপুনি চাই লওক চলাই কেনে আপুনি ফিল কৰিব হয় হা আপোনাৰ যদিও 1 লাখ চলিছে ফৰচুনাৰত একো নহয় এইখন 4x4 মেনুৱেল হয় এইখনৰ ফাইনেল প্ৰাইস আহিব 25 লাখ 25 লাখত আপোনালোকে ফৰচুনাৰ পাইছে তো 18 গাড়ী হয় আৰু ফৰচুনাৰ এনো ৰেমন্ডা 4-5 লাখ আৰামত চলাব পাৰি 1 লাখ চলিছে একো হোৱা নাই আপোনালোকে আৰু সব ডিলাৰত সাৰ্ভিসিং কৰা এইখনো আপুনি চাব পাৰে হিষ্ট্ৰি সবৰে হিষ্ট্ৰি পাব আৰু ৰিফাইনান্স কৰিলে মিনা 5 লাখ টকা হৈ যাব 4 লাখ টকা দিলে ওলাই যাব ন 4 লাখ টকা দিয়ক আৰু এখন ফৰচুনাৰ লৈ যাওক আৰু এখন কথা এইখন গাড়ী হল 2019 ৰ প্ৰাইভেট নম্বৰ হয় এইখনৰ ফাইনেল প্ৰাইস আহিব 25,20,000 টকা 25 লাখ কম প্ৰাইজত দি আছো মই এতিয়া গাড়ী উলাই আছো মই তো এই কাৰণে আপোনাৰ অৰিজিনাল পেইন্টৰ আছে প্ৰাইভেট নম্বৰ হয় 8000 চাই লওক নম্বৰ গাড়ীও কন্ডিশন চাই লওক 60000 চলিছে মাত্ৰ গাড়ী 25 লাখ টকাত 60000 চলা এখন ফৰচুনাৰ পাই আছে 2019 ৰ গাড়ী আৰু সকলোৰে পছন্দিত কালাৰ ব্ল্যাক বিউটি পাই আছে আৰু যদি ৰিফাইনান্স যদি কৰে আমি 5 লাখ টকা মই চাওক এই এনেকুৱা গাড়ী আমি জিৰো ডাউন পেমেন্টটো উলাই দিছো প্ৰফাইল ভাল থাকিলে মই জিৰো ডাউন পেমেন্টটো উলাই দিম 100% ৰেমন্ডা যদি কৈছে মুখেদি যদি প্ৰফাইল ভাল আছে ৰেমন্ডা আপোনাক জিৰো ডাউন পেমেন্ট লখনকে লৈ যাব পাৰিব আৰু কোন কথা গাড়ী কোন ফালে যাও আৰু ইপিনে আহো বলক এখন আছে মাৰাজো হয় এইখন আপোনাৰ 2020 ৰ গাড়ী হয় এইখনো মই 5.5 লাখ টকা পালে দি দিম M4 নে ৰিয়েল নেকি ৰিয়েল ফটো 100% 22 ৰ মাৰাজো আপোনালোকে 20 ৰ মাৰাজো 5.5 লাখ টকা 5.5 লাখ টকা দি দিম ৰেমন্ডা মানে দুৰ্গা পূজাৰ কাৰণে ষ্টক খালি কৰি দিব দাম কমাই দিছে ন 20 ৰ মাৰাজো আপোনালোকে 5.5 লাখ ৰিফাইনান্স কৰিলে 1 লাখ দিলে হ'ব না 100% হৈ যাব ন ওলাই যাব 1 লাখ টকা দিয়ক আপোনালোকে মাৰাজো বিচাৰি মোক আৰু আগতো কমেন্ট কৰিছিল ভিডিঅ এটা মাৰাজো লাগে 20 ৰ মাৰাজো লৈছো এটা মানে সৰু প্ৰাইজত 5.5 লাখ টকা দিয়ক আৰু 20 ৰ মাৰাজো আপোনালোকে লৈ যাওক ৰিফাইনান্স কৰিলে 1 লাখ টকা দিলে লৈ যাব পাৰিব আৰু কোন দাদা আৰু এখন মই স্পোর্টস গাড়ী দিম আপোনাৰ ইয়ন স্পোর্টস লেটাৰা হৈছিল গাড়ী মানে আৰু এটা পাৰ্কিং আছে তাতে থোৱা আছিল গাড়ীখন হয় হয় এইখন গাড়ীও আপুনি চাই ল'ব পাৰে এয়াৰবেগ আছে হয় 2017 ৰ গাড়ী হয় স্পোর্টস মডেল হয় 2 লাখ 10 ত দিম 2 লাখ 10 17 ৰ গাড়ী আপুনি মাৰ্কেটত চাই ল'ব গাড়ীও বহুত ভাল কন্ডিশনত আছে আপুনি গাড়ী চাই লওক খালি লেটাৰা হৈছে মোৰ আৰু এটা পাৰ্কিং আছে তাতে থোৱা আছিল তো মই তুমি আহাৰ কাৰণে মই লৈ নিছো গাড়ীখন ভিডিওটো কৰি বহুত ভাল লাগিছে বহুত জেনুইন প্ৰাইস পাইছো ৰেমন্ডা শোৰুমত 17 ৰ ইয়ন স্পোর্টস 2 লাখ 10,000 না 2 লাখ 10,000 টকা ৰিফাইনান্স কৰিলে এখন কিমানত ওলাব এখন 30,000 টকা 30,000 টকা দিয়ক আৰু 17 ৰ স্পোর্টস ইয়ন আপোনালোকে লৈ যাওক 17 ৰ স্পোর্টস ইয়ন লৈ যাওক গাড়ীখন লেটাৰা হৈ আছে নিয়াৰ এটা আপোনাক পুলিচ মানি গোটাই দি দিব মাৰ খোৱা নাই মাৰ খোৱালৈ গ্যাৰান্টি আছে আপুনি চাই ল'ব পাৰে সব সিল আছে এটো মোৰ ফালৰ পৰা গ্যাৰান্টি 30,000 টকা দিয়ক আৰু 17 ৰ এখন ইয়ন আপোনালোকে লৈ যাওক গাড়ী আৰু ক'ত আছে আৰু আছে বলক এখন 2018 ৰ হ'ব চাগে 17 ৰ ডিসেম্বৰ নলে 18 ৰ গাড়ী হয় এমপি এজনৰ ভাইকৰ গাড়ী হয় এখন আমাৰ
মিনিষ্টাৰে হয় তেওঁ চেন্ট্ৰেলৰ তেওঁৰ ভাইকৰ গাড়ী বহুত ফুল মেইনটেইন আছে আপুনি গাড়ী চাব পাৰে বহুত ভাল কন্ডিশন আছে একদম টপ ভেৰিয়েন্টটো হয় এন্ডিভাৰৰে সেম মডেল 4x4 অটোমেটিক উইথ সানৰুফ আছে পেনোৰামিক সানৰুফ আছে গাড়ী ফুল মেইনটেইন গাড়ী আপুনি চলাই কেনে ক'ব চলোৱাৰ পিছত মোক আহি কেনে একবাৰ টেষ্ট ড্ৰাইভ ল'ব তাৰ পিছত আপুনি দামৰ কথা পাতিব এইখন গাড়ী আপুনি ফাইনেল মই 22 বিচাৰি আছো 21 ত দি দিম মই ৰিফাইনেন্স কৰিলে 3 লাখ 5 লাখ হয় 100% 3 লাখ টকা 2 লাখ টকাটো ওলাই যাব পাৰে 2 লাখ মান টকা দিয়ক আৰু এখন টপ মডেল তাত ইন্ডোভাৰ আপোনালোকে লৈ যাওক হয় নৰ্থ ইষ্টত এভেইলেবল নাই গাড়ীখন আহিছে ক'ত জানে হেমন্ত শৰ্মাত ইয়াহু মটৰছত গাড়ীখন বিষয়ে কওক অলপ 100% মোৰ তাতে আপুনি পাব অটোমেটিক টপ ভেৰিয়েন্টটো হয় একদম আপুনি অল ওভাৰ নৰ্থ ইষ্টত বিচাৰি চাওক আপুনি আজি ডেটলৈ আহা নাই কালি আহিব পাৰে হেতু মই নকওঁ কিন্তু আপোনাৰ একদম টপ ভেৰিয়েন্টটো অটোমেটিক হয় অটোমেটিক অপচনেল খন হয় 4x4 এখনৰ নতুন দাম আহে 43 লাখ কিবা অলপ হৈ যায় মানে আজিকালি তো এখনৰ ফাইনেল প্ৰাইস আহিব আপোনাৰ 2950 ৰিফাইনেন্স কৰিলে কিমানত ল'ব এইখন গাড়ী ৰিফাইনেন্স 3 লাখ টকা 2 লাখ টকা মানে নৰ্থ ইষ্টত এভেইলেবল নাই আহি পালে ক'ত ইয়াহু মটৰছত চাওক গাড়ী চাই লওক মাত্ৰ 17000 ৰানিং হৈছে একদম টপ ভেৰিয়েন্ট মাত্ৰ বহুত আৰাম আৰু লাক্সাৰি ফিল হয় মানে আপুনি চলাই কেনে আপুনি ক'ব 17000 কিলোমিটাৰ ৰানিং হৈছে দাদা কৈছে 3 লাখ 4 লাখ টকা এটা দিয়ক মই ৰিফাইনেন্স কৰি দিম বলক এইটো অন্য ষ্টকলে আহোঁ দাদা বেলেনো কওক বেলেনো এখন 2021 ৰ গাড়ী হয় এখন গাড়ী প্ৰাইস আহিব 6,20,000 আৰু ৰিফাইনেন্স কৰিলে আলফা মডেলটো একদম টপ ভেৰিয়েন্টটো হয় আলফা মডেলটো এখন গাড়ী মোটামুটি 50 40 50 60 1 লাখ 1.5 লাখ যিমান দিয়ে আৰু ৰিফাইনেন্স কৰাই দিম 1.5 লাখ টকা দিলে ভাল হয় কিয় ভাল হয় আৰু আমাৰ মানে আমি যিমান কম দিয়ে আমি টানিবলৈ প্ৰবলেম হৈ যায় ম্যাক্সিমাম কি হয় কিছুমান ভাল প্ৰফাইলৰ মানুহে কিছুমান এনেকুৱা মানুহে সবকে জিৰো ডাউন পেমেন্টে লাগে তেতিয়া আমাৰ প্ৰবলেম হয় সেইকাৰণে আপুনি ক্লিয়াৰলি চাই ল'ব প্ৰথমতে তাৰ পিছত আহিব কিমান চনৰ গাড়ীখন এখন চলিছে 44000 প্ৰায় কোন চনৰ এখন 21 ৰ গাড়ী 2021 ৰ বেলেনো দাদা প্ৰাইসটো কৈ দিলে দাদা কৈছে মিনিমাম 60000 50000 70000 টকা দিয়া কৰি লৈ যাওক আৰু এখন দাদা সুইফট 100% এখন আপোনাৰ 2019 ৰ গাড়ী হয় এখন 5,30,000 টকা বিচাৰি আছো মই ফাইনান্স কৰিলে 80000 মান দিলে ওলাই যাব মিনিমাম 80000 মান টকা দিয়ক আৰু মৰমৰ সুইফট আপোনালোকে 19 ৰ গাড়ী হয় আপুনি চাই ল'ব দামটো কিন্তু এখনৰ বাৰ্গেনিং নহব বাৰ্গেনিং নহব ভাবিব যে বাৰ্গেনিং মই দাম কম কৈছো আৰু বাৰ্গেনিং প্ৰবলেম হৈ যায় আমাৰো জুনখানত নহয় বুলি কৈছে দাদা জুনখানত হ'ব বুলি কৈছে আৰু এখন কক দাদা নিউ বেলেনো একদম নিউ বেলেনো হয় আপুনি চাই ল'ব 10000 ৰ ভিতৰত চলিছে জেটা মডেলটো হয় টপ ভেৰিয়েন্টে হয় সেকেন্ড টপ আৰু সব আহে তাত কি বুলি কয় পুশ বটন আহি যায় এখনৰ ফাইনেল প্ৰাইস আহিব নো বাৰ্গেনিং 7,50,000 কিবা অলপ নেগোশিয়েট হৈ যাব 7,50,000 টকা শোরুম বেলেনো পাই আছে শোরুমত যাই বলে বেকাৰ 3 দিন হৈছে ৰেজিষ্ট্ৰেচন হোৱা বহুত পইচা আপোনালোকে মানে হেৰব নালাগে আহক ইয়াহু মটৰছলে আপোনালোকে ব্ৰেন্ড নিউ কন্ডিশনে গাড়ী পাই আছে 10000 কিলোমিটাৰ চলা মাত্ৰ 10000 কিলোমিটাৰ চলা ৰিফাইনেন্স কৰে মিনিমাম 10000 মান চলিছে মিনিমাম 80000 মান দিলে ওলাব দাদা ওলাই যাব মিনিমাম 80000 মান টকা দিয়া লৈ যাওক নহয় এখন গাড়ী তথাপি 1 লাখ টকা এটা ধৰি থৈ দিও 1 লাখ গাড়ী হয় নতুন গাড়ী হয় হয় 1 লাখ দাদা কৈছে 80000 নহয় মুকুত 1 লাখ টকা দিব লাগিব 1 লাখ টকা দি লৈ যাব পাৰিব দাদা BMW কক BMW এখন কি কম আৰু প্ৰাইভেট নাম্বাৰ আছে আপুনি চাই লওক বহুত ভাল কন্ডিশনত আছে মাত্ৰ আপোনাৰ 17000 ৰানিং হৈছে একদম শোরুম কন্ডিশনত হয় একদম নিউ গাড়ী একদম নিউ ভেৰিয়েন্টটো হয় 220 IM স্পোর্টস প্রো খন হয় এখনৰ প্ৰাইস বিচাৰি আছো মই 3850 আৰু ফাইনান্স কৰিলে মিনিমাম 10 লাখ মান দিলে ওলাব 5 লাখ টকা দিলে ওলাই যাব মই কলো 10 লাখ দাদা কৈছে মোক 5 লাখ টকা দিয়ক আৰু এখন গাড়ী আপুনি ঘৰত লৈ যাব পাৰিব তেনেকুৱা প্ৰিমিয়াম মানুহে আহিব এখন গাড়ী চাবৰ কাৰণে তো তেনেকুৱা মানুহৰ অলমোস্ট লোন হ'ব বুলি আমি ভাবো আৰু এটো কনফার্ম কব নোৱাৰো তেওঁৰ প্ৰফাইল ভাল হলে আপোনাৰ 4-5 লাখ টকা দিলে ওলাই যাব নতুন গাড়ী যেটো নতুন আহিছে ন তেবা গাড়ী হৈ গল হয় এনেকুৱা ধৰণৰ ভাল আৰু আপুনি গাড়ী পাব আৰু আছে নেকি সৰি আৰু আছে এখন 5 হয় 2022 ৰ গাড়ী হয় চাই লওক আপুনি অৰিজিনাল পেইন্টত আছে গাড়ীও ভাল কন্ডিশন না অনলি 18 নে 19000 কিবা ৰানিং হৈছে পুশ বটন একদম টপ ভেৰিয়েন্টটো হয় এখনৰ ফাইনেল প্ৰাইস আহিব আপোনাৰ 6,20,000 টকা 6,20,000 টকা টাটা পাঞ্চ আহি গল সেকেন্ড হ্যান্ড শোরুমত ইয়াহু মটরছত 6,20,000 টকা যদি ৰিফাইনেন্স কৰে 10 লাখৰ ওচৰা-ওচৰি পৰে নতুনত ললে মিনিমাম ৰিফাইনেন্স কৰে 80000 1 লাখ দিলে ওলাই যাব মিনিমাম 80000 1 লাখ টকা দিয়া লৈ যাওক আৰু এখন সেলেৰিও পালো সেলেৰিও এখন আছে এখন অটোমেটিক 2014 ৰ গাড়ী হয় অটোমেটিক কাস্টমাৰে বহুত কাস্টমাৰ মই আৰু এবাৰ কৈ দিছো অটোমেটিক হয় এখন আপোনাৰ PXI অটোমেটিক গাড়ী আৰু গাড়ীও মোটামুটি 40 to 50 ভিতৰত চলিছে 2014 ৰ গাড়ী তো এখনৰ ফাইনেল প্ৰাইস আহিব
এটাই প্ৰাইচ কৈছো 295 3 লাখ নাযায় 3 লাখ নাযায় 2,95,000 টকাত আপোনালোকে চেলেৰিও পাই আছে সিটি কাৰ অটোমেটিক ৰিফাইনেন্স কৰিলে মিনিমাম 70000 হৈ যাব ন আজিকালি ছোৱালীয়ে বিচাৰে মানে মানে অটোমেটিক বিচাৰে সেইকাৰণে মোৰ তাতে মই আনিছো স্পেশালি আৰু চলা কম আছে এইটো ভাবি কেনে আনিছো 70-80,000 টকা দিয়ক আৰু এখন গাড়ী আপোনালোকে লৈ যাওক এটা গাড়ী হৈ গ'ল এনেকুৱা ধৰণৰ ভাল ভাল ভিডিঅ' চাই থাকিবৰ কাৰণে ইয়াহু মটৰছৰ নতুন নতুন ষ্টক আপডেট পাই থাকিবৰ কাৰণে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিয়ক ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰিব আজিৰ এই ধুনীয়া ভিডিঅ'টো দাদা আৰু মই এইখিনিতে সমাপ্ত কৰিলো জয় অসম